হাই ফ্ৰেণ্ডছ, কি খবৰ? মই আয়ুষ। আপোনালোকে চাই আছে MLD ক্ৰিয়েশ্যন। ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা বৰষুণ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত ৰিয়া ঘৰলৈ অহাত মাকে ৰিয়াক তুমি মিকুক ক'ত লুকুৱাই ৰাখিছা উলিয়াই দিয়া, নহ'লে কিন্তু কথা বেয়া হ'ব বুলি কোৱাত মই এবাৰ নহয় 100 বাৰ ক'ম যে মই এইবোৰত নাই। আপুনি নিজে লুকুৱাই ৰাখিছে বুলি কোৱাত দেউতাক আহিছিল আৰু মিকুক ক'ত আছে বুলি সুধিছিল, আৰু ৰিয়াই নাজানো বুলি কৈছিল, আৰু পুলিচটো এইখন ঘৰলৈ আহিবই, কিন্তু তাৰ আগতে মই 3rd ডিগ্ৰী এপ্লাই কৰিম বুলি কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটো দেউতাকে ৰুমৰ পৰা পিষ্টলটো লৈ ৰিয়াৰ ওচৰত যাব আৰু মিকুক ক'ত আছে সঁচা কথা কোৱা, নহ'লে মই তোমাক মৰিম, নহ'লে মই নিজেই মৰিম বুলি ক'ব। আৰু তেতিয়া ৰিয়াই মই এইবিলাক একো কৰা নাই, আপোনালোকে মোক মিছাতে ফচাই আছে, এতিয়াই মই আপোনালোকৰ ওপৰত পুলিচ কমপ্লেইন কৰিম বুলি কোৱা দেখিবলৈ পাব। ইফালে আকৌ অৰ্ণবাজী পুলিচৰ ওচৰলৈ যাব আৰু মিকু সন্ধানহীন হৈ থকা কথাটো পুলিচক ক'ব, আৰু আপোনালোকে মোৰ ভণ্টিজনীক সোনকালে বিচাৰি দিয়ক বুলি পুলিচক ক'ব। আৰু সেইখিনি সময়তে অৰ্ণৱৰ দেউতাকে পুলিচক ফোন কৰিব আৰু আপোনালোকক মই মিকুক বিচাৰিবলৈ ক'লোঁ, কিন্তু আপোনালোকে এতিয়ালৈকে একো গুৰুত্বই দিয়া নাই বুলি পুলিচক দম দিব। আৰু তেতিয়া পুলিচে আপোনাৰ ল'ৰা অৰ্ণৱ মোৰ ওচৰতে আছে বুলি দেউতাকৰ আগত ক'ব। এতিয়া মোৰ দেউতাকে কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে বৰষুণ ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই, লাইক এটা কৰি দিব, আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।